Good morning, students. আশা কৰোঁ তোমালোকে নিশ্চয় ভালে আছা নহয় জানো গতিকে আজি আমি এটা ক্লাস আৰম্ভ কৰিম বা এটা নতুন পাঠ আৰম্ভ কৰিম কিন্তু পাঠটো আৰম্ভ কৰাৰ আগতে মই মোৰ পৰিচয়টো দি লৈছো মোৰ নাম হ'ল পংকজ কলিতা আৰু মোৰ বিদ্যালয়খনৰ নাম হৈছে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গতিকে এতিয়া আমি আমাৰ ক্লাসটোলৈ আগবাঢ়িছো ঠিক আছে গতিকে আজি আমি তোমালোকৰ অৰ্থাৎ দশম শ্ৰেণীৰ আমি ভূগোল খণ্ডৰ দ্বিতীয়টো পাঠ আমি আলোচনা কৰিম আৰু সেই দ্বিতীয়টো পাঠটোৰ নাম হৈছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা গতিকে আজি আমি আলোচনা কৰিম পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পাঠটোৰে পোনপ্ৰথমে আমি আলোচনা কৰিম যে পৰিৱেশ অৰ্থাৎ আমি আজি আলোচনা কৰিম বিশেষকৈ এই পৰিৱেশৰ বিষয়ে গতিকে এই পৰিৱেশ মানেনো কি তোমালোকে আগতেই পাইছা বা তোমালোকে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দৃশ্যৰ তেনেকৈ ছবি আঁকিছা নহয় জানো গতিকে মই এখন তোমালোকক প্ৰাকৃতিক দৃশ্যৰ ছবি এখন দেখুৱাইছো গতিকে ইয়াতে তোমালোকে নিশ্চয় দেখিবলৈ পাইছা এখন প্ৰাকৃতিক দৃশ্যৰ ছবি গতিকে প্ৰাকৃতিক দৃশ্য বুলি ক'লে বিভিন্ন ধৰণৰ আমি এনে ধৰণে নদী বা ঠিক পৰ্বত পাহাৰ সূৰ্য চৰাই গছ গছনি তেনেকৈ ঘাঁহ বন এনে ধৰণে আমি কি কৰোঁ যে প্ৰাকৃতিক দৃশ্য আমি অংকন কৰোঁ গতিকে এতিয়া আমি সাধাৰণ অৰ্থ যদি বুজিবলৈ যাওঁ তেতিয়াহ'লে এইটো এটা পৰিৱেশ গতিকে এইটো এটা আমি পৰিৱেশ বুলি ক'ব পাৰোঁ গতিকে তোমালোকে হয়তো সৰু ক্লাছত পঢ়িছিলা যে পৰিৱেশ কাক বোলে যে আমাৰ চৌপাশটোকে ইয়াতে মই লিখি দিছো যে আমাৰ চাৰিওফালৰ যিটো চৌপাশ তাকে কি বুলি কোৱা হয় পৰিৱেশ বুলি কোৱা হয় এতিয়া তোমালোকে মন কৰিবা যে আমাৰ চাৰিওফালে বা মই য'ত আছো সেই ঠাইখনৰ চাৰিওফালেনো কি আছে গতিকে সেই বস্তুবিলাক যদি আমি অনুমান কৰো তেতিয়াহ'লে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু আছে নহয় জানো যে ঘৰ দুৱাৰ আমি দেখিবলৈ পাওঁ বা ৰাস্তাৰে গৈ থাকোঁতে আমি গছ গছনি দেখিবলৈ পাওঁ বিল্ডিং দেখিবলৈ পাওঁ কুকুৰ দেখিবলৈ পাওঁ হয়তো ছাগলী দেখিবলৈ পাওঁ ক'ৰবাত হয়তো সৰু পুখুৰী এটাও দেখিবলৈ পাওঁ গতিকে এনে ধৰণৰ বহুতো আমি কি দেখিবলৈ পাওঁ যে আমি বস্তু দেখি আমাৰ চাৰিওফালে বস্তু বা তেনেকৈ প্ৰাণী বা উদ্ভিদো আমি দেখিবলৈ পাম গতিকে পৰিৱেশত কি থাকিব এই যে মই বস্তুবিলাকৰ নাম কলো ঘৰ দুৱাৰ গছ গছনি নদ নদী গতিকে সেইবিলাক বস্তুৰে কি হৈ আছে সাঙুৰ খাই আছে ঠিক তেনেদৰে আকৌ এটা কথা যে আমি আমাৰ শ্ৰেণী কোঠাটোৰ কথাই আমি অনুমান কৰিব পাৰো যে আমাৰ শ্ৰেণী কোঠাটোত কি কি আছে যে আমাৰ শ্ৰেণী কোঠাটোত হয় শিক্ষক শিক্ষয়িত্ৰী থাকিব ছাত্ৰ ছাত্ৰী আছে বা ঠিক তেনেদৰে চকী মেজ আছে ডেস্ক বেঞ্চ আছে ব্লেকবোৰ্ড আছে এনে ধৰণৰ বহুখিনি বস্তু আছে গতিকে এতিয়া যদি আমি কওঁ যে সেই শ্ৰেণী কোঠাটোত থকা যিখিনি বস্তু সেইখিনিয়ে হৈছে সেই শ্ৰেণী কোঠাটোৰ পৰিৱেশৰ উপাদান কথাটো মন কৰিবা যে উপাদান ইয়াতে এটা কথা প্ৰশ্ন হয় যে উপাদান মানে একচুৱেলি কি বা প্ৰকৃততেনো কি যে উপাদান মানে এইটোৱেই যে সেই পৰিৱেশটোত সেই নিৰ্দিষ্ট পৰিৱেশটোত বা আমাৰ পৰিৱেশত কি কি বস্তু জড়িত হৈ আছে সেইবিলাককে আমি উপাদান বুলি কওঁ গতিকে আমি এতিয়া এই পৰিৱেশত মই অলপ আগতে ক'লো যে আমাৰ চাৰিওফালে বা আমাৰ চৌপাশে যিটো অৱস্থা আছে গতিকে সেই পৰিৱেশত আমাৰ কি হৈছে মই ক'লোৱেই যে ঘৰ দুৱাৰ আমি দেখিবলৈ পাওঁ গছ গছনি আমি দেখিবলৈ পাওঁ নদ নদী আমি দেখিবলৈ পাওঁ গতিকে এইবিলাকেই হৈছে যে পৰিৱেশৰ উপাদান এই পৰিৱেশৰ উপাদানবিলাক যেতিয়া আমি চাম তাত কিন্তু এটা কথা মন কৰিবা তোমালোকে যে তাত কিছুমান জীৱিত অৰ্থাৎ জীৱ থকা তাত আমি দেখিবলৈ পাম আৰু কিছুমানৰ কিন্তু জীৱ নথকা অৰ্থাৎ জড় পদাৰ্থ বা জড় বস্তু আমি দেখিবলৈ পাম গতিকে তুমি য'তেই নোযোৱা গতিকে পৰিৱেশৰ আমি উপাদানবিলাক যেতিয়া আমি ভালকে চাম তাত জীৱ আৰু জড় এই দুইটা বস্তু আমি দেখিবলৈ পাম ঠিক তেনেধৰণে এতিয়া মই যিটো ক'লো যে শ্ৰেণী কোঠাৰ যিটো পৰিৱেশ তাত আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক বা শিক্ষয়িত্ৰীখিনি হ'ব জীৱ
আৰু বাকী যিখিনি আমি ধৰা ডেস্ক বেঞ্চ হওক, চকী মেজ হওক, ফেন হওক, ব্লেকবোৰ্ড হওক, সেইবিলাক হ'ব জড়। গতিকে তোমালোকে এইটো মনত ৰাখিবা যে পৰিৱেশত জীৱ আৰু জড় এই দুইটা উপাদান থাকে হৈছে। গতিকে জীৱ আৰু জড় দুইটা উপাদান থাকে, কিন্তু আমাৰ ভূগোলবিদসকলে জীৱ আৰু জড় বুলি নকৈ পেলাই কি বুলি কৈছে, পৰিৱেশৰ উপাদান দুটা জৈৱ আৰু অজৈৱ। মনত ৰাখিবা যে জৈৱ আৰু অজৈৱ বুলি কৈছে। জৈৱ মানে জীৱ থকাটো আৰু অজৈৱ মানে যাৰ জীৱ নাই। গতিকে আমি এইকেইটাৰ পৰা যদি বাছি ওলাব লাগে যে ঘৰ দুৱাৰটো কোনটো হ'ব, অজৈৱত আহিব। গছ গছনি ক'ত আহিব, জৈৱত আহিব। ঠিক আছে, নদ নদীখনো ক'ত আহিব, আমাৰ অজৈৱ উপাদানত আহিব। গতিকে এনেধৰণে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে যে পৰিৱেশ কাক বোলে, পৰিৱেশৰ উপাদান কেইটা কি কি, বা কেতিয়াবা এইটোও সোধে যে এই জৈৱ আৰু অজৈৱৰ মাজত প্ৰভেদ এটা লিখা। গতিকে জৈৱ আৰু অজৈৱৰ মাজত প্ৰভেদ তোমালোকে সহজতে লিখিব পাৰিবা, কাৰণ যিবোৰ উপাদানৰ জীৱ আছে সেইটো হৈছে জৈৱ উপাদান, আৰু যিবোৰ উপাদানৰ জীৱ নাই সেইবিলাকক অজৈৱ উপাদান বুলি কোৱা হয়। এতিয়া আমাৰ ইয়াতে প্ৰশ্ন হয় যে আমাৰ পৰিৱেশত এই অজৈৱ যিটো উপাদান তাৰ কিবা কাম আছেনে নাই। গতিকে ইয়াতে তোমালোকে চাবা, ইয়াতে মই তিনিটা উপাদান ইয়াতে দেখুৱাইছো। এইটো হৈছে সূৰ্য, এইডাল হৈছে গছ, আৰু এইটো হৈছে গৰু। তোমালোকে দেখিয়ে মন কৰিব পাৰিছা ইয়াতে জৈৱ আৰু অজৈৱ, জৈৱ আৰু অজৈৱ দুইটা উপাদানেই ইয়াত দেখিবলৈ পাইছো। ইয়াৰে জৈৱ বুলি ক'লে আমি কোনটো ধৰিম, গছডালক আমি জৈৱ বুলি ক'ম, গৰুটোক আমি জৈৱ বুলি ক'ম, আৰু অজৈৱ কোনটো হ'ল, সূৰ্য। গতিকে এই অজৈৱই, তোমালোকে জানা যে গছ গছনিয়ে ডাঙৰ হ'বলৈ বা খাদ্য প্ৰস্তুত কৰিবলৈ সূৰ্যৰ পোহৰ লাগিব। গতিকে সূৰ্যৰ পোহৰ সহায়ত গছডালে কি কৰিব, খাদ্য প্ৰস্তুত কৰিব, বা তাৰ গা গঠন বা তাৰ শৰীৰটো ঠিকে থাকিব। গতিকে তাৰপিছত সি ফল ফুল দিব পাৰিব। এই গছৰ পৰা এই গৰু বা ঠিক তেনেদৰে আমি মানুহবিলাকেও তাৰ পৰা আমি কি পাম, যে অক্সিজেন গেছ পাম, বা ঠিক তেনেদৰে আমি খাদ্য পাম, নহয় জানো। গতিকে এনেধৰণে তোমালোকে চোৱা যে এই অজৈৱ উপাদানে কি কৰিছে, যে এই জৈৱ উপাদানক সহায় কৰিছে। এই জৈৱ উপাদানৰ পৰা আৰু আন কিছুমান জৈৱ উপাদানে কি পাইছে, সহায় পাইছে। গতিকে আমিও আওপকীয়াকৈ এই অজৈৱ উপাদানবিলাকৰ, অৰ্থাৎ প্ৰাণীবিলাকে যে এই অজৈৱ উপাদানবিলাকৰ ওপৰত আমি নিৰ্ভৰশীল। ইয়াত মই আওপকীয়াকৈ কৈছো যদিও কিছুমান ক্ষেত্ৰত আমি ডাইৰেক্টলিও আমি পোনপটীয়াভাৱে আমি নিৰ্ভৰশীল হৈছো। গতিকে এনেধৰণেই এইটোৱেই ক'ব পাৰো যে আমাৰ পৰিৱেশত জৈৱ আৰু অজৈৱ কি থাকিব লাগিব, দুইটাৰ সম্পৰ্ক থাকিব লাগিব। আৰু দুইটাৰ যদি অলপ ইফাল সিফাল হয়, ভাৰসাম্য নাইকিয়া হয়, তেতিয়াহ'লে পৰিৱেশৰ সমস্যাৰ সৃষ্টি হ'ব। গতিকে তোমালোকে এতিয়া দেখিছাই যে গৰম ক্ৰমান্বয়ে বাঢ়ি আছে, গোলকীয় উত্তাপ বাঢ়িছে, সেইটো এটা পৰিৱেশৰ সমস্যাৰ সৃষ্টি হৈছে, কাৰণ জৈৱ আৰু অজৈৱৰ মাজত ভাৰসাম্য নাইকিয়া হৈছে। বা ঠিক তেনে বেমাৰ আজাৰ বৃদ্ধি হৈছে। বেমাৰ আজাৰ কওঁতে তোমালোকে এতিয়া দেখিছাই যে চবফালে লকডাউন হৈ আছে। কিহৰ কাৰণে, যে ক'ভিড-19ৰ কাৰণে সকলোফালে লকডাউন হৈ আছে। এইটো এটা এনেকুৱা বেমাৰ, নহয় জানো। গতিকে এই বেমাৰো এনেধৰণৰ পৰিৱেশৰ কিছুমান জৈৱ আৰু অজৈৱ সম্পৰ্কৰ ভাৰসাম্য নোহোৱাৰ কাৰণে হয়তো সৃষ্টি হৈছে। বা ঠিক তেনেধৰণে এতিয়া আমাৰ এমফান যিটো ধুমুহা চলিছে, সেইটো এটা পৰিৱেশৰ ভাৰসাম্যতা নোহোৱাৰ কাৰণে সৃষ্টি হৈছে। গতিকে এনেধৰণৰ আমাৰ জৈৱ আৰু অজৈৱ এই উপাদানকেইটাৰ ভাৰসাম্য নথকাৰ কাৰণে আমাৰ পৰিৱেশত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। গতিকে নিশ্চয় তোমালোকে এইখিনি বুজি পাইছা। এতিয়া মই অলপ আগতে কৈছিলো যে পৰিৱেশ মানে যাক আমি ইংৰাজীত এনভাইৰনমেন্ট বুলি কওঁ। গতিকে
মই থুলমূলকে বুজাৰ কাৰণে কৈছিলো যে আমাৰ চাৰিওফালৰ চৌপাশটোকে পৰিৱেশ বুলি কোৱা হয়। কিন্তু এতিয়া তোমালোকে সেই ধৰণে পৰীক্ষাত লিখিলে শুদ্ধ হ'ব, হয়তো সম্পূৰ্ণ মাৰ্ক নাপাবও পাৰা, কিয়নো তোমালোক এতিয়া ওপৰৰ ক্লাছৰ নহয় জানো। গতিকে তোমালোক ওপৰৰ ক্লাছৰ হোৱাৰ কাৰণে তোমালোকে উত্তৰটো অলপমান সলনি কৰি লিখিব পাৰা। মই কৈ দিছো তোমালোকৰ উত্তৰটো যে পৰিৱেশ কাক বোলে? জীৱীয় আৰু অজীৱীয় উপাদানসমূহৰ পাৰস্পৰিক সম্পৰ্কৰ সহযোগত সৃষ্টি হোৱা পৰিস্থিতিক পৰিৱেশ বোলে। আৰু এবাৰ কৈ দিছো শুনিবা, যে জীৱীয় আৰু অজীৱীয় উপাদানসমূহৰ পাৰস্পৰিক সম্পৰ্কৰ সহযোগত সৃষ্টি হোৱা যিটো পৰিস্থিতি, সেই পৰিস্থিতিটোকে পৰিৱেশ বুলি কোৱা হয়। গতিকে তোমালোকে নিশ্চয় লিখিব পাৰিবা আৰু হয়তো বুজিও পাইছা। গতিকে আজি আমি ক্লাছটোৰ এইখিনিয়ে বিশেষ, আমি পৰিৱেশৰ সমস্যাটো পিছলৈ আনিম। গতিকে পৰিৱেশ মানেনো কি, পৰিৱেশত কি কি উপাদান আছে, সেই জৈৱ আৰু অজৈৱ মাজত সম্পৰ্ক আছে নে নাই, বা আমাক অজৈৱ দৰকাৰ হয় নে নহয়, সেই বস্তুটো আমি গম পালো। গতিকে তোমালোকে এইটোৱে মনত ৰাখিবা যে পৰিৱেশত আমাৰ দুইটা উপাদানেই অত্যন্ত দৰকাৰী। তাৰে যদি এটা উপাদান নাইকিয়া হৈ যায়, তেতিয়াহ'লে আমি পৃথিৱীত কি কৰিব নোৱাৰিম, জীয়াই থাকিব নোৱাৰিম। গতিকে নিশ্চয় তোমালোকে বুজি পাইছা নহয় জানো। গতিকে এতিয়া তোমালোকে এই তিনিটা প্ৰশ্নৰ উত্তৰ কৰিবাচোন বাৰু। যে প্ৰথমটো প্ৰশ্ন হৈছে পৰিৱেশ কাক বোলে, দ্বিতীয়টো হৈছে জৈৱ উপাদান আৰু অজৈৱ উপাদানৰ মাজত এটা প্ৰভেদ লিখা, আৰু ৩ নম্বৰটো যে COVID-19 পৰিৱেশৰ ওপৰত কেনেধৰণে প্ৰভাৱ পেলাইছে। এই তিনিটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ তোমালোকে যত্ন কৰিবা। গতিকে আজিলৈ আমি এৰিছো, ধন্যবাদ।